মই আজি আপোনালোকক কৈছো ৰাইজক বুজাব লাগিব স্কুল লাগে নে বন্দুকৰ লাইসেন্স লাগে পিতৃ মাতৃসকলে আজি সিদ্ধান্ত নিজে ল'ব লাগিব হয়নে আজি তাৰিখত মই আহি থাকোতে এটা খবৰ পাই খুব দুখ লাগিলে কালি আজি 4 দিন মানৰ আগত এটা এক্সিডেন্ট কেছত সফিউল বুলি ল'ৰা এজনে কালি তেওঁৰ মৃত্যু হৈছে এতিয়া এক্সিডেন্ট হৈছে কি হৈছে আইনে কি কৰিব সেই বিষয়ত মই নকওঁ কিন্তু মৃত্যুৰ কাৰণটো চাও জিএমচিএইচ হস্পিটেলত এক্সিডেন্ট হৈ যোৱা সেই ল'ৰাজন 3 দিন কেবল প্লাষ্টাৰ কৰি চিকিৎসা নাপায় জিএমচিৰ পৰা ব্যক্তিগত হস্পিটেললৈ ল'ৰাজনক প্ৰেৰণ কৰিবলগীয়া হৈছে আৰু ল'ৰাজনে যোৱাকালি মৃত্যু হৈছে মই ল'ৰাজনৰ মৃত্যুত তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আইনী যি ব্যৱস্থা হয় চৰকাৰক কৰিবৰ কাৰণে আহ্বান জনাইছো কিন্তু মই কোৱা কথাটো সেইটো নহয় জিএমচিএইচ অসমৰ এখন উন্নত উৎকৃষ্ট হস্পিটেল বুলি আমি জানো 3 দিন জিএমচিএইচৰ পৰা তাত উন্নত চিকিৎসা নাপায় কিয় ব্যক্তিগত হস্পিটেললৈ তেওঁক স্থানান্তৰ কৰিবলগীয়া হ'ল সেই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী আমাক দিব লাগিব তাৰ মানে এওঁলোকে কংগ্ৰেছৰ ঘৰ ভাঙিবলৈ মিছা মিছা কথাৰে আমাৰ সভাপতিক পাকিস্তানী সজাবলৈ এইবিলাক 2 নম্বৰী কামত ব্যস্ত হৈ থাকোতে এটা এক্সিডেন্ট কেছত ভৰি ভঙা ল'ৰা এটাকো জিএমচিএইচত বজাব নোৱাৰিলে আৰু তেওঁলোকৰ মন্ত্ৰী বিধায়কেও কিন্তু হাত ভৰি ভাঙোতে জিএমচিএইচত তেওঁলোকে বাচিব নোৱাৰিব বুলি ভাবি এয়াৰ এম্বুলেন্সত বাহিৰলৈ গুচি যায় এয়াকাৰী ব্যৱস্থা মই সেইকাৰণে আপোনালোকক কৈছো যে আপোনালোকে আজি প্ৰশিক্ষণ লৈ যোৱাৰ পাছত বুঠে বুঠে গৈ ৰাইজক কিয় কংগ্ৰেছক ভোট দিব লাগে আপোনালোকে বুজাব লাগিব কিয় কংগ্ৰেছৰ চৰকাৰ এখন লাগে বুজাব লাগিব আজি তাৰিখত এওঁলোকে 1250 টকা দিছে এই 1250 টকা দিয়াৰ পৰিৱৰ্তে আজি ইয়াত বহি থকা প্ৰত্যেক পত্নী যদি কোনোবাই 1250 টকা পাইছে গৈ সুধিব এফালে 1250 টকা দিছে আৰু আনফালে মাহিলে 4000 5000 কৈ পকেট কাটি লৈ গৈ আছে 450 টকাৰ সিলিন্ডাৰ 950 টকা তেওঁলোকে আমাক দিছে 2 টকা 75 পইচা ইউনিটৰ বিজুলী 7 টকা 25 পইচা তেওঁলোকে আমাক দিছে এই কথাবিলাক ৰাইজে হৃদয়ঙ্গম কৰিব পাৰিব লাগিব আজি তাৰিখত 4 টকা দামৰ এটা গ্যাস্ট্ৰিকৰ টেবলেটৰ দাম 18 টকালৈকে বৃদ্ধি কৰা হৈছে এই কথাবিলাক ৰাইজক বুজাব লাগিব আজি তাৰিখত মহিলা সবলীকৰণৰ কথা কয় মহিলা সুৰক্ষাৰ কথা কয় জুনমণি ৰাভাই যেতিয়া দুৰ্নীতিৰ কথা ক'লে জুনমণি ৰাভাক থেতেলিয়াই মৰা হ'ল ন্যায় পৰিয়ালে নাপালে মই এই কাৰণে আজি এই কথাখিনি কৈছো কাৰণ মই লাইভত গৈছো গোটেই সমগ্ৰ অসমত কথাখিনি যাব জুখিকা দাস এগৰাকী উদীয়মান অভিযন্তা দুৰ্নীতিৰ কাৰণে দুৰ্নীতি কৰিব নোৱাৰি তেওঁ ভুৱা বিল সহি নকৰো বুলি কোৱাৰ কাৰণে কৰ্মস্থলত ইমান মানসিক অতিশায্য চলোৱা হ'ল আত্মহত্যা কৰিবলৈ বাধ্য হৈ গ'ল আমি আজি গহপুৰৰ পৰাই জুখিকা দাসৰ পৰিয়ালৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰত সিবিআই তদন্তৰ আমি দাবী বিচাৰিছো আজি তেওঁলোকে আজি 3 দিন আগত গৌৰৱ গগৈ ডাঙৰীয়াই পুৰহি যেতিয়া সংসদত যেতিয়া এইবিলাক পাকিস্তান হিন্দুৰ এইবিলাকত কিয় হিন্দুৰ স্থগিত কৰা হ'ল সিজ ফায়াৰ কৰা হ'ল এই কথাবিলাক যেতিয়া ক'লে কেতেমান মুখ্যমন্ত্ৰীৰ চেনেলে তেখেতক পাকিস্তানী সজাবলৈ উঠি পৰি লাগিছে মই এটা কথা কৈছো এইখন চৰকাৰে হাল এৰি হিয়াল খেদিছে এইখন চৰকাৰে কৰণীয় কামবিলাকক পিঠি দি বাকি ফাঁকি আৰু অপপ্ৰচাৰেৰে কংগ্ৰেছক দুৰ্বল কৰিব বিচাৰিছে কিন্তু মই এটা কথা কৈছো কংগ্ৰেছ শক্তিশালী হৈছে কংগ্ৰেছে এবাৰ সাবিচত চৰকাৰ কৰিবনে নকৰে এবাৰ ৰিপুন বৰা ডাঙৰীয়া বিপুল ভোটত গহপুৰৰ পৰা জিকিবনে নিজিকে এবাৰ জিকাব লাগিব ৰিপুন বৰা ডাঙৰীয়াৰ কাৰণে নহয় অসমৰ ভৱিষ্যতৰ কাৰণে আৰু ইয়াত থকা যিজন বিধায়ক তেওঁ চকুমুদাত কোলেৰ ভাও ধৰি থাকে এই দুৰ্নীতি আৰু অন্যায়ক সমৰ্থন দিয়াৰ বিৰুদ্ধে এবাৰ যুঁজ এখন হ'বনে নহ'ব মই আজি গহপুৰৰ পৰা মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো কালি তোমাৰ গৃহমন্ত্ৰী আমাৰ সকলোৰে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে কেইবাবাৰো বোলে গৌৰৱ গগৈ পাকিস্তানত গৈছে আমি কৈছো কেইবাবাৰো যদি তেওঁ ইলিগেলি গৈছে গৌৰৱ গগৈটো কোনো বাংকাৰত সোমাই থকা নাই তেনে গৃহমন্ত্ৰীয়ে তেওঁ সংসদৰ পৰা পৰায়ত্ব কিয় কৰা নাই ইয়াত বৃহৎ প্ৰশ্ন আমি কৈছো
গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া পাকিস্তানত গৈছে লিগেলি গৈছে, তাত কোনো ধৰণৰ ইলিগেল কথা নাই। গতিকে হাল এতিয়া খেদি বালিত বৰ বুজিছে। কিন্তু আজি আমি কৈছো যদি পাকিস্তানত গৈছে গৃহ বিভাগে এৰেষ্ট কৰক, তাত আমাৰ আপত্তি নাই, আমি কোনো পাকিস্তানীক সমৰ্থন নকৰো। কিন্তু গিৰগাই কথাটো তল পৰিব নেকি? গিৰগাঁৱত যে লক্ষ লক্ষ টকা যে গিৰগাঁৱৰ নামত আত্মসাৎ কৰিছে, হাজাৰ হাজাৰ বিঘা মাটি যে মন্ত্ৰীৰ পৰিয়ালে আত্মসাৎ কৰিছে, 54,000 বিঘা মাটি জনগোষ্ঠীয় মানুহৰ পৰা আত্মসাৎ কৰি আদানী আম্বানীক হস্তান্তৰ কৰা হৈছে। ইয়াৰ হিচাপ হ'বনে নহ'ব? আজি গহপুৰৰ পৰা আমি প্ৰশ্ন কৰিছো। তোমালোকে বুলডোজাৰ লগাই মিয়া উচ্ছেদৰ নামত উজনি নামনি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছা। মই হিমন্ত বিশ্ব শৰ্মাক সুধিছো, ডিমা হাছাওৰ 1000 বিঘা মাটি, কাৰ্বি আংলঙৰ 1000 বিঘা মাটি, বৰদোৱাৰ পলাশবাৰী লোহাৰঘাটৰ 7,000 বিঘা মাটি, আজাৰা এই তাত আদানীক দিয়া 419 বিঘা মাটি, আজি তেওঁলোকে যিবিলাক কাম কৰিছে, তোমালোকে বুলডোজাৰ লগাই বাংলাদেশে খেদিছো বুলি কৈছা। জনগোষ্ঠী আৰু অসমীয়া হিন্দু মূলৰ 54,000 বিঘা মাটি আদানীক হস্তগত কৰা হৈছে। কেতিয়া তাৰ উত্তৰ দিব? গহপুৰৰ ৰাইজে সুধিব বিচাৰিছে, অসমৰ ৰাইজে সুধিব বিচাৰিছে। আকৌ আমি কৈছো যদি বাংলাদেশী আছে খেদক, তাত আমাৰ কোনো আপত্তি নাই। আমি অসম চুক্তিৰ আধাৰত এখন শুদ্ধ আমাক এনআৰচি লাগে। অসম চুক্তিৰ আধাৰত 1971 চনৰ 25 মাৰ্চৰ আগৰ এজনো যাতে অসমত থকা ভাৰতীয়ৰ কাৰো ঘৰত যাতে উচ্ছেদ নহয়, সেইটো কংগ্ৰেছ সদায় তেওঁলোকৰ লগত থাকিব, সি হিন্দুৱে হওক বা মুছলমানেই হওক। কিন্তু আমি কৈছো বুলডোজাৰ লগাই বাংলাদেশী খেদাৰ কথা কৈছা ঠিকেই, যদি বাংলাদেশীয়ে হয় তোমালোকে 50,000 টকাকৈ আমাৰ ৰাজমুখৰ ধন কিয় অপব্যয় কৰিছা? আকৌ একঠাকৈ মাটি দি সংস্থাপন কিয় কৰিছা? তাৰ জবাব অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগিব। আমি যেতিয়া ছচিয়েল মিডিয়াত কথা কওঁ, আমাক মিয়া বেবিক বুলি কয়, মিয়া বেগম বুলি কয়, মই মানি লৈছো, এই প্ৰত্যাহ্বান আমি একচেপ্ট কৰিছো। কিন্তু অসমৰ সেইসকল ৰাইজক মই সেইসকল বিজেপি সমৰ্থকক আজি গহপুৰৰ পৰা সুধিব বিচাৰিছো, কাজিৰঙাত যে উচ্ছেদ কৰা হৈছিল, ক'ত গ'ল কাজিৰঙাৰ উচ্ছেদকাৰী মানুহসকল? গৰুখুটিত যে উচ্ছেদ কৰা হৈছিল, গৰুখুটিৰ মানুহবিলাকক ক'ত বিতৰণ কৰা হ'ল? পৰ্বতচূড়াত তোমালোকে উচ্ছেদ কৰিছা, ক'ত মানুহ বিতৰণ কৰা হ'ল? মই অসমৰ ৰাইজক কৰিছো, হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দি এফালৰ পৰা স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলাই কেৱল আৰু কেৱল ভোট দিনাৰ যি অংকত নিমজ্জিত হৈছে অসম 50 বছৰলৈ যে পিছুৱাই গৈছে, হিচাপটো আজি ইয়াৰ পৰা মণ্ডল সভাপতিসকলে কৰি ৰাইজক বুজাব লাগিব। 15 বছৰ তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, 10,000 কোটি টকা ধাৰত যেতিয়া থৈ গৈছিলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু সেই প্ৰশান্ত ফুকন ডাঙৰীয়াহঁতে কৈছিলে খালেও খালে, কংগ্ৰেছে খালে বুলি কৈ গৈছিলে 10,000 কোটি টকা ধাৰ লগাওঁতে। আজি 9টা বছৰত অসমত বিজেপিয়ে 1,56,000 কোটি টকা ধাৰ লগাই গৈছে। মই সেইসকল অন্ধভক্ত ভক্ত আৰু সেইসকল বিজেপি সমৰ্থকক সুধিছো যে এতিয়া ধাৰৰ হিচাপবিলাক কাক দিব আৰু কোনে ল'ব? অসমৰ ৰাইজে সোধাৰ প্ৰশ্ন সময় সমাগত। আজি মোৰ লগত আপোনালোকে যদি মোৰ ছচিয়েল মিডিয়া চাই, সচলত যদি যায়, এওঁলোকে কয় সবকা সাথ সবকা বিকাশৰ কথা কয়। সবকা সাথ যদি সবকা বিকাশৰ কথা কয়, আজি পলিটেকনিকৰ সেই মেধা ছাত্ৰসকলে তাত অন্নখনত বহিবলগীয়া হৈছে, ৰাণনী সন্তান অন্নখনত বহিবলগীয়া হৈছে, NRHৰ কৰ্মচাৰী অন্নখনত বহিবলগীয়া হৈছে, APDCৰ কৰ্মচাৰীসকল আজি অন্নখনত বহিবলগীয়া হৈছে, ওলা উবেৰ চলোৱা কৃষকৰ পৰা মধ্যবিত্তৰ পৰা নিম্নবিত্তলৈকে যিমান অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোৱে আজি প্ৰতিবাদত বহিবলগীয়া হৈছে। দুৰ্ভাগ্যজনক কথা। সেয়ে মই দীঘলীয়া নকৰো, ৰিপুণ বৰা ডাঙৰীয়াই গোটেই কথাখিনি বিতংভাৱে আপোনালোকক ক'ব। সন্মুখত ভয়ংকৰ বিপদ, এই বিপদৰ পৰা পৰিত্ৰাণ পাবৰ হলে একমাত্ৰ কংগ্ৰেছে এনেকুৱা এটা দল যি ব্ৰিটিছক খেদি ৰাষ্ট্ৰ নিৰ্মাণ কৰি বেজিটো থৈ নোযোৱা ব্ৰিটিছৰ পৰা আজি ইয়াত টকাই মাইকটোৰ পৰা ফোনটোৰ পৰা টেলিভিছনৰ পৰা গাড়ীৰ পৰা স্কুল কলেজ মেডিকেল চব প্ৰতিষ্ঠা কৰা সেইটোৱে একমাত্ৰ দল যি ৰাষ্ট্ৰ নিৰ্মাণ কৰিছে। আৰু সেই ৰাষ্ট্ৰ নিৰ্মাণ কৰা দলটো ভুৱা অপপ্ৰচাৰ লগাই এওঁলোকে মখিমূল কৰিব বিচাৰিছে। বিজেপিয়ে সপোন দেখুৱাই আহিছিলে, তেওঁলোকে কৈছিলে যে 70 साल नहीं कर पाया कांग्रेस, हम लोग 7 महीना में करके दिखाएंगे। আমিও দিছিলো তেতিয়া ভোট বিজেপি, কাৰণ ভাবিছিলো
স্কুল কলেজ মেডিকেল যিমান বিলাক হৈছে কংগ্ৰেছে কৰিছিলে 60 মাহত যদি তাতকেও বেছি কৰে কোনে এখন ভাল চৰকাৰ নিবিচাৰে কৈছিলে 16 মেত বিদেশী যাব 2 কোটিকে চাকৰি দিব 15 লাখকৈ কলাধন ঘূৰাই আনি সকলোৰে একাউণ্টত পইচা ভৰাব সবকা সাথ সবকা বিকাশ হ'ব মহিলা সুৰক্ষিত হ'ব আজিৰ তাৰিখত সবতছে যদি যুৱ আজি যদি নিষ্পেষিত হৈছে 16,000 চাকৰিৰ কাৰণে 42 লাখ নিবনুৱা যুৱকে চাকৰি এপ্লাই কৰি হাহাকাৰ কৰিবলগীয়া হৈছে শিক্ষিত যুৱক যুৱতীয়ে ভাল পাই থকা ছোৱালীজনীক বিয়া পাতি আনিবৰ কাৰণে পকেট খালি আজি তাৰিখত সিদ্ধান্ত ল'ব নোৱাৰে দৈনিক আত্মহত্যা বৃদ্ধি হৈছে ভৱিষ্যত অন্ধকাৰ দেখাৰ কাৰণে সেই মেধাৱী ল'ৰা ছোৱালীবিলাকৰ কাৰণে সেইকাৰণে মই আপোনালোকক কৈছো কৰজোৰে আহ্বান জনাইছো কেৱল যে গহপুৰৰ মণ্ডল সভাপতি আৰু ব্লক সভাপতিকে কৈছো এনে নহয় সমগ্ৰ অসমৰ সুধী সমাজক আজি আহ্বান জনাইছো যে আহক আমি সকলো ঐক্যবদ্ধ হৈ এখন ভাল অসম গঢ়াৰ স্বাৰ্থত আমি ২৬ত এক সঁচা অৰ্থত পৰিৱৰ্তন আনিব লাগিব য'ত স্কুল আমি পুনৰ খোলে বন্দুকৰ লাইচেন্স দিয়া আমি বন্ধ কৰিম বন্দুকৰ লাইচেন্স লাগে নেকি আপোনালোকক আমাকতো নালাগে আমি কৈছো বন্দুকৰ লাইসেন্স আগতেও যাক লাগিছিলে তেওঁলোকে লৈছিলে কোনো মুখ্যমন্ত্ৰী উৎসাহিত কৰা নাছিলে ৭,০০০ যদি স্কুল বন্ধ হয় ৭.৫ লাখ ল'ৰা ছোৱালীয়ে ক শ্ৰেণীলৈ যোৱা স্কুল বাদ দিছে ৭.৫ লাখ ল'ৰা ছোৱালীয়ে যদি বন্দুক লোৱা আৰম্ভ কৰে তেতিয়াহ'লে ৰিপুন বৰা ডাঙৰীয়া মীৰা বৰঠাকুৰ ডাঙৰীয়া ৰামপ্ৰসাদ ডাঙৰীয়া আপোনালোক শান্তিৰে থাকিব পাৰিবনে ৭ লাখ যদি ডকাইত হয় ৭ লাখ ল'ৰা ছোৱালীয়ে স্কুল আহিছে ৭ লাখ ল'ৰা ছোৱালী যদি কাইলৈ চুৰ ডকাইত হয় আৰু এওঁলোকৰ হাতত যদি কাইলৈ বন্দুকৰ লাইচেন্স দি দিয়া হয় অসমখন কিমান অসুৰক্ষিত হ'ব সেইটো হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও হৃদয়ঙ্গম কৰিব নোৱাৰে মই সেইকাৰণে কৈছো তেওঁ নিজেও শান্তিত থাকিব নোৱাৰে অসমৰ কাকো শান্তিত থাকিবলৈ নিদিয়ে শেষত মই আপোনালোকক কৈছো অতৃপ্ত আত্মা যেতিয়া গাদীত বহি থাকে সকলোকে অশান্তি দিয়ে মই সেইকাৰণে আপোনালোকক কৈছো যে হিমন্ত বিশ্ব শৰ্মাৰ আমোলত না তেওঁ সুৰক্ষিত হৈ আছে না অসমৰ ভৱিষ্যত সুৰক্ষিত হ'ব পাৰিব সেই আপোনালোকক আহ্বান জনাইছো মণ্ডলৰ সভাপতিসকলে আজি ইয়াৰ পৰা প্ৰশিক্ষণ লৈ গৈ আপোনালোকে সংকল্প লওক যে কংগ্ৰেছৰ কাৰণে কেৱল নহয় আপোনাৰ ল'ৰাটো আপোনাৰ ছোৱালীজনী আপোনাৰ নাতিপুতিৰ ভৱিষ্যতৰ স্বাৰ্থত হিমন্ত বাহিনীৰ এই অত্যাচাৰৰ পৰা অসমখন উদ্ধাৰ কৰোৱা হওক এওঁলোকে মূল্যজাৰ ভাল পায় এওঁলোকে মদৰ দোকান খুলি ভাল পায় এওঁলোকে বন্দুকৰ দি লাইচেন্স দি ভাল পায় আমি কংগ্ৰেছে ভাল পাওঁ স্কুল খুলি আমি ভাল পাওঁ আমি হস্পিটেল বনাই ভাল পাওঁ আমি ল'ৰা ছোৱালীক আমি মহিলাক কম দামত বস্তু দি ভাল পাওঁ শিক্ষিত যুৱক যুৱতীক আমি সংস্থাপন দি ভাল পাওঁ সেই পুনৰ কংগ্ৰেছক দিছপুৰত বহাবৰ কাৰণে আজি এই কঁকালত টঙালি বান্ধি বুথে বুথে গৈ বুথ শক্তিশালী কৰি আপোনালোকে সংকল্প লওক যে ভৱিষ্যত অসমৰ স্বাৰ্থত আমি আজিৰ পৰা নিজকে আত্মনিয়োগ কৰি অহাবাৰ আমি যাতে ২৬ত গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে আমি প্ৰক্ষেপ কৰি আমি এখন সুস্থ অৰ্থনৈতিক ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ যাতে আমি কৰিব পাৰো তাৰ আহ্বান জনাইছো শেষত মই যোশিকা দাসৰ আত্মাৰ সদ্গতি কৰি আমি আজি গহপুৰৰ পৰাই যোশিকা দাসৰ পৰিয়ালে যাতে ন্যায় পাওক জনকল্যাণ লোক নিৰ্মাণ বিভাগৰ যাতে যি দুৰ্নীতি আৰু কেলেংকাৰী হৈছে এই দুৰ্নীতি কেলেংকাৰী যাতে CBI তদন্ত যাতে গিৰগাঁৱৰ দৰে দাব দিব নোৱাৰে জুনমণি ৰাভাৰ মৃত্যুৰ দৰে যাতে হেঁচা প্ৰয়োগ কৰি কেছ উঠাই ল'ব নোৱাৰে তাৰ কাৰণে সমগ্ৰ অসম সষ্টমভাৱে থাকি আপোনালোকে সুস্থ ৰাজনৈতিক পৰিৱেশ ঘূৰাই আনি ২৬ত আমাক সহায় কৰিব বুলি আহ্বান জনাই আপোনালোক আমাৰ ভেটি আৰু মণ্ডল আৰু ব্লকৰ মই এটা কথা আজি ইয়াৰ পৰা কৈ যাওঁ যে দলে প্ৰাৰ্থিত্ব যাকেই দিব সেইটো দলে সিদ্ধান্ত ল'ব দলে দলীয় পদবী যাকেই দিব দলে সিদ্ধান্ত ল'ব কিন্তু দলৰ যাতে সিদ্ধান্তক অমান্য কৰি আমাৰ নিজৰ খুব উজৰাৰ সময় নহয় ঐক্যবদ্ধভাৱে কংগ্ৰেছ শক্তিশালী কৰিবৰ কাৰণে আহ্বান জনাই ৰিপুন বৰা ডাঙৰীয়া আছে তেখেতে খুব নিপুণভাৱে কথাবিলাক কয় আৰু অতি সিজিল যদি মই মোৰ ৰাজনৈতিক জীৱনত যদি অতি সিজিলভাৱে কাম কৰা মানুহ এজন লগ পাইছো হিজ ৰিপুন বৰা বাকীসকলক মই অচিজিল বুলি কোৱা নাই মোক মই গাড়ী চলাই আহোঁতে ল'ৰাজনে কৈছে যে 40 মিনিট লাগিব অকমান দেৰিকে যাওঁ মই বোলো নহয় মই 10 মিনিট সোনকালে যাম কাৰণ ৰিপুন বৰা ডাঙৰীয়া সেইজন মানুহ যিজনে ঘড়ী কাটা লগাৰ সমান তাতকে আগত গৈ উপস্থিত হয় যিজন মানুহে পানীৰ বটলটো দেখাকৈ থাকিলেও চাই
সেইজন মানুহৰ মিটিঙত 10 মিনিট দেৰিকে আহিলে মোকে নিজৰে মোৰ বেয়া লাগিব, গতিকে মই 10 মিনিট আগত যাওঁ, 10 মিনিট পিছত নাযাওঁ। মই আশা ৰাখিছো তেনেকুৱা এজন ব্যক্তিৰ নেতৃত্বত আপোনালোকে এইবাৰ গহপুৰৰ পৰা জয়ী কৰাই আমাক দিছপুৰলৈ তেখেতকো পঠাব বুলি আহ্বান জনাই মোৰ আপোনালোকৰ ৰাজনৈতিক উত্তৰণৰ কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰ সমান্তৰালভাৱে আজি এই প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰিবলৈ বুলি মই ঘোষণা কৰিলো। ধন্যবাদ। জয় কংগ্ৰেছ।